আগন্তুক শুভ বৰদিন লগতে নৱবৰ্ষৰ কাৰণে মোৰ আন্তৰিক হিয়া ভৰা অভিনন্দন থাকিল আৰু ঈশ্বৰে সকলোকে আশীৰ্বাদ দান কৰক। এতিয়া মোক ইয়াতে শ্বৰ্ট মেছেজ দিবৰ কাৰণে মোক এই সুযোগ প্ৰদান কৰা হৈছে। তাৰ কাৰণে মই বিশেষভাৱে এই পৰিয়ালক অৰ্থাৎ চৰয়াৰী দেৱৰ পৰিয়ালক মই নিৰন্তৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ইয়াতে শ্বৰ্ট বুলি কৈছে, মই যিমান পাৰে শ্বৰ্টকে ক'বৰ কাৰণে যত্ন কৰিম। মই এটাই কথা ক'বৰ কাৰণে ইচ্ছা কৰিম। আমাৰ এই পৃথিৱীখন সঁচাকে অপূৰ্ব ধুনীয়া আৰু অদ্ভুত লগতে আশ্চৰ্যময়। এই পৃথিৱীখন আমি দেখা পাওঁ, চকুৰে দেখা পাওঁ। ইয়াৰ সৌন্দৰ্য কেনেকুৱা, দেখিবলৈ কেনেকুৱা, ইয়াত থকা বস্তুবিলাক কেনেকুৱা, চৰাই চিৰিকটি জীৱ জন্তু সকলোকে আমি চকুৰে দেখা পাওঁ। গতিকে চকুৰে দেখা বিষয়বিলাক বস্তুবিলাক বিশ্বাস কৰিবৰ কাৰণে সহজ। কিছুমান এনেকুৱা বিষয় বা বস্তুবিলাক আছে যাক আমি চকুৰ লগত দেখা নাপাওঁ। চকুৰ লগত দেখা নোপোৱা বিষয়বিলাক বিশ্বাস কৰিবলৈ টান। আৰু কিছুমান এনেকুৱা বিষয় আছে যাক নেকি পদাৰ্থ বুলি কয়। পদাৰ্থক আমি দেখা পাওঁ, হাতেৰে আমি স্পৰ্শ কৰিব পাৰোঁ, ইয়াৰ অস্তিত্ব আমি বিশ্বাস কৰিব পাৰোঁ। কিন্তু কিছুমান এনেকুৱা বিষয়বিলাকো আছে, এইখন পৃথিৱীত অস্তিত্ব আছে কিন্তু আমি দেখা নাপাওঁ, হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ, কিন্তু অনুভৱ কৰিব পাৰোঁ, আছে বুলি অনুভৱ কৰিব পাৰোঁ। আৰু যেনে বতাহ বা গেছ, এইবিলাক আমি অনুভৱ কৰিব পাৰোঁ। বতাহ বলিলে আমি বতাহ আছে বুলি ক'ব পাৰোঁ। গেছ কিছুমান যেনে ধৰক অক্সিজেন গেছ, নাইট্ৰজেন গেছ। অক্সিজেন গেছ নাথাকিলেতো আমি জীয়াই থাকিব নোৱাৰোঁ। যদিও আমি ইয়াৰ অনুভৱ নকৰোঁ, দেখা নাপাওঁ, তথাপি আছে বুলি আমি বিশ্বাস কৰোঁ। কাৰণ বিজ্ঞানে এইটো প্ৰমাণ কৰিছে আৰু এইটো নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গেছ কিছুমান আমি গোন্ধ বা সোৱাদ এনেকুৱা যোগেদি আমি আছে বুলি আমি জানো। যদিও আমি ইয়াক আমি ডিষ্টিংগুইছ কৰিব নোৱাৰোঁ, তথাপি আমি আছে বুলি আমি জানো। কিন্তু আৰু কিছুমান এনেকুৱা বস্তু আছে যাৰ অস্তিত্ব আমি ক'ব নোৱাৰোঁ, কিন্তু বিজ্ঞানে আছে বুলি কয় আৰু প্ৰমাণ কৰি দেখুৱাবও পাৰে। গেছবিলাককো প্ৰমাণ কৰি দেখুৱাব পাৰে। পদাৰ্থৰ নিম্নতম যিটো অৱস্থাটোক কি কয়, এটম বুলি কয়, অণু বুলি কয়। তাক আমি চকুৰে দেখা নাপাওঁ, আনকি অনুবীক্ষণ যন্ত্ৰৰেও, এনেকুৱা শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰেও ইয়াক দেখা পাব নোৱাৰি। কিন্তু তথাপি বিজ্ঞানে হ'লে কয় আৰু ইয়াৰ অস্তিত্ব আছে বুলি কয়। আৰু ইয়াক আকৌ ভাগ কৰিলে আৰু কিছুমান বিশেষকৈ তিনিটা বস্তু কি নিউট্ৰন আৰু কি বুলি কৈছিলে, প্ৰটন আৰু ইলেক্ট্ৰন। ইয়াকতো আমি নাজানো, আমি চায়েন্সত পঢ়া নাই আৰু সাধাৰণ মানুহে নাজানিব। কিন্তু বিজ্ঞানে কয় আৰু
ইয়াৰ অস্তিত্ব প্ৰমাণ কৰি দিব পাৰে আৰু চাইন্সে। কিন্তু এনেকুৱা বস্তু আছে এই পৃথিৱীত যাক আমি চকুৰে দেখা নাপাওঁ আৰু ইয়াৰ অস্তিত্ব প্ৰমাণ কৰিব নোৱাৰো। তথাপি আমি আছে বুলি বিশ্বাস কৰোঁ আৰু আছে বুলি বিশ্বাস কৰোঁ। আৰু এই কাৰণে বিশ্বাস কৰোঁ কাৰণ এইবিলাক বস্তু যদি নাথাকে মানুহ এই পৃথিৱীত জীয়াই থকাটো অসম্ভৱ যেন লাগে। আৰু পৰিয়াল এখনত এই বস্তুটো যদি নাথাকে তেতিয়া কি হয়, পৰিয়ালখনৰ অৱস্থা একেবাৰে তথৈবচ হ'ব আৰু এনেকুৱা। কি বস্তু এইবিলাক জানেনে আপোনালোকে? এনেকুৱা কিছুমান বিষয় আছে যাক নেকি বিজ্ঞানে প্ৰমাণ কৰিব নোৱাৰে, অস্তিত্ব মানে প্ৰমাণ কৰিব নোৱাৰে। আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ, দেখা পাব নোৱাৰোঁ, তথাপি আমি অনুভৱ কৰিব পাৰোঁ আৰু আছে বুলি। কি বস্তু হ'ব পাৰে? আমাৰ ছাৰে একেবাৰে স্পষ্টকৈ ক'লে, মৰম, ভাল পোৱা, শান্তি, আনন্দ, চিৰসহিষ্ণুতা, এনেকুৱা বিষয়বিলাক আছে বুলি আমি বিশ্বাস কৰোঁ। আপোনালোকে বিশ্বাস কৰে নে নকৰে? কৰে নহয় জানো? কৰে। এতিয়া মৰম ভাল পোৱা এইটোতো বিজ্ঞানে প্ৰমাণ কৰি দিব নোৱাৰিব কিজানি মোৰ মতে, কিন্তু আমি অনুভৱ কৰিব পাৰোঁ। আপোনাৰ পৰিয়ালত যদি প্ৰেম বুলি কোৱা যিটো বিষয়, সেই বিষয়টো যদি নাথাকে আপোনাৰ সংসাৰখন কেনেকুৱা হ'ব? হয়নে? স্বামী স্ত্ৰীৰ মাজত যদি এই প্ৰেমটো নাথাকে তেতিয়া আপোনালোকৰ অৱস্থাটো কেনেকুৱা হ'ব? আমি দেখা পাওঁ প্ৰেমৰ অভাৱত, চিৰসহিষ্ণুতাৰ অভাৱত বহুতো সংসাৰ কি যায়, নষ্ট হৈ যায়, ভাঙি যায়। স্বামী স্ত্ৰী কি হয়, বিচ্ছেদ হয়, ডাইভৰ্চ হয়, এনেকুৱা হয়। এইটো বহুত দুখ লগা বিষয়। এনেকুৱা বিষয়বিলাক যদি আমি ভালকৈ অধ্যয়ন কৰোঁ বহুত গুৰুত্ব। এখন সংসাৰৰ কাৰণে বা এখন সমাজৰ কাৰণে, এখন দেশৰ কাৰণে কিমান প্ৰয়োজন। এখন সুস্থ পৰিয়ালৰ কাৰণে য'ত কি আছে, সুস্থ পৰিয়াল মানে য'ত নেকি কি আছে, প্ৰেম আছে, ভাল পোৱা আছে, মৰম আছে, শান্তি আছে, আনন্দ আছে, চিৰসহিষ্ণুতা আছে, য'ত আছে সেই পৰিয়ালহে কি হ'ব, সেই পৰিয়ালহে সুস্থ এখন পৰিয়াল। য'ত এইবিলাক নাই সেই পৰিয়াল কি হ'ব পাৰে, সেই পৰিয়ালৰ সুস্থ পৰিয়াল বুলি ক'ব নোৱাৰিম। আজি আমাৰ সমাজত এইটোৱে ঘটি আছে আৰু বৰ্তমান যিটো প্ৰেম, ভাল পোৱা, এইবিলাকৰ অভাৱ আমাৰ পৰিয়ালতো স্কেৰচিটি বুলি ক'ব লাগিব। স্কেৰচিটি হৈছে, অভাৱ হৈছে। আমাৰ সমাজতো, আমাৰ দেশখনতো এইটো অভাৱ হৈছে। আমাৰ পৰিয়াল কেতিয়া সুখী হয়, আমাৰ সমাজখন কেতিয়া সুখী হয়, আনন্দ কেতিয়া হয়, যেতিয়া প্ৰেম, ভাল পোৱা, চিৰসহিষ্ণুতা, মংগল ভাৱ এইবিলাক সমাজত বৰ্তি থাকে, তেতিয়াহে সুখী হ'ব পাৰে। এতিয়া চিন্তা কৰোঁ আমি বিষয়টো, ইয়াৰ যিটো চ'ৰ্চ, এই যিটো নেকি প্ৰকৃত ভাল পোৱা যিটো চ'ৰ্চ, সেই চ'ৰ্চটো ক'ৰ আছে? আমি সেই চ'ৰ্চটো আমি বিচাৰিব লাগিব। আমাৰ বহুত ধন সম্পত্তি থাকিব পাৰে, মাটি বাৰী থাকিব পাৰে, ডাঙৰ পজিশ্যন থাকিব পাৰে, ডাঙৰ বিল্ডিং থাকিব পাৰে, বহুত বেংক বেলেঞ্চ থাকিব পাৰে। তাত যদি কি নাই, আমাৰ যদি প্ৰেম নাই, মৰম যদি নাই, তেতিয়াহ'লে আমাৰ অৱস্থা কেনেকুৱা হ'ব পাৰে? বহুত দুখ লগা হ'ব। গতিকে আমাক লাগে, আমাক বেংক বেলেঞ্চো লাগে, আমাক মাটি বাৰীও লাগে, আমাক ধন সম্পত্তিও লাগে, কিন্তু আমাক কি লাগে? প্ৰথম
ঘৰখন মজবুত হ'বৰ কাৰণে আমাক কি লাগে আমাক প্ৰেম ভাল পোৱা মৰম চিৰসন্থাই মৰম এতিয়া ইয়াৰ আচল যিটো চ'ৰ্চটো ক'ত আছে মই এই চ'ৰ্চটোৰ বিষয়ে অলপমান ক'ব খুজিছোঁ আমি বাইবেলে আমাক এই বাইবেলে শিকাইছে আৰু ইয়াৰ আচল চ'ৰ্চটো ক'ত ঈশ্বৰে আচল চ'ৰ্চ যাক আমি ঈশ্বৰ বুলি কওঁ যাক আমি ভগৱান বুলি কওঁ তেৱে ইয়াৰ আচল চ'ৰ্চ ঈশ্বৰৰ আন এটা নাম কি বুলি ক'লে এই বাইবেলে কৈছে আৰু ঈশ্বৰৰ আন এটা নামটো কি প্ৰেম বুলি কৈছে প্ৰেম লাভ God's another name is love আৰু এই বাইবেলে আমাক প্ৰেমৰ কথা শিকায় আৰু ভাল পোৱাৰ কথা শিকায় মই ইয়াৰ এটা পৰ্চন পঢ়ি দিবৰ কাৰণে ইচ্ছা কৰিছোঁ আৰু মই অসমীয়াতে পঢ়ি দিম আৰু প্ৰেমৰ বিষয়ে বাইবেলে কি কৈছে খুব সাধাৰণভাৱে বাইবেলে আমাক কৈছে আৰু ইয়াত আমি বুজি পাম আমি সকলোৱে নিশ্চয় বুজি পাব বুলি মই আশা আৰু বিশ্বাস কৰিছোঁ এইটো আছে প্ৰথম জহনৰ পৰা মই পঢ়িম কিবা ডাৰ্ক হৈ যায় কিবা ইচ্ছা ঠাণ্ডা পৰিছে মই পঢ়ি দিম ইয়াত লিখিছে মই 4 অধ্যায় 2 পদৰ পৰা মই পঢ়িম ইয়াত লিখিছে হে প্ৰিয়বিলাক আহা আমি পৰস্পৰে প্ৰেম কৰোঁ কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় আৰু যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ ঈশ্বৰক জানে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰ প্ৰেম তাৰমানে ঈশ্বৰৰ আন এটা নাম প্ৰেম ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয় কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে ইয়াতেই প্ৰেম আছে ইয়াত সহজভাৱে এইটোকে কৈছে ঈশ্বৰ হ'ল প্ৰেম যিজন ঈশ্বৰে মোক আপোনাক সৃষ্টি কৰিলে এই পৃথিৱীখনক সৃষ্টি কৰিলে সেই ঈশ্বৰ হ'ল প্ৰেমেৰে ভৰপূৰ দয়াত মহান বুলি কৈছে তেওঁ প্ৰেমময় ঈশ্বৰ দয়াত মহান ঈশ্বৰ আৰু তেওঁ যে আমাক প্ৰেম কৰিলে তাৰ এটা প্ৰমাণ দেখুৱাইছে সেই প্ৰমাণটো হ'ল তেওঁ নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টকে আমাৰ কাৰণে দান কৰিলে যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ যাতে কি পায় জীৱন পায় অনন্ত জীৱন পায় এইটোৱে হ'ল তেওঁৰ ইচ্ছা ইয়াতে আৰু এটা পদ উল্লেখ কৰিবৰ কাৰণে ইচ্ছা কৰিলোঁ ঈশ্বৰ প্ৰেমক এই বাইবেলত কেনেকুৱা বৰ্ণনা কৰিছে সেইটো মই কৈছোঁ এইটো হ'ল প্ৰথম দ্বিতীয় কৰন্থিয়া 9 অধ্যায় 15 পদ ইয়াত এনেকুৱা লিখিছে বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক তাৰমানে ঈশ্বৰৰ বৰ্ণনাতীত প্ৰেমৰ কাৰণে
ঈশ্বৰৰ ধন্যবাদ হওক এনেকৈ কৈছে। ইয়াতে শব্দটো ব্যৱহাৰ হৈছে বৰ্ণনাতীত। বৰ্ণনাতীত মানে যাক আমি বৰ্ণনা কৰিব নোৱাৰো, আনস্পিকেবল, ইনডিছক্ৰাইবেবল, ইনক্ৰেডিবল এনেকুৱা শব্দবিলাক ব্যৱহাৰ কৰা হৈছে, যাক নেকি আমি মুখেৰে বা ভাষাৰে যাক নেকি আমি বৰ্ণনা কৰিব নোৱাৰো। এতিয়া ঈশ্বৰৰ লগত আমি আমাৰ প্ৰেমটো আমি বুজাব নোৱাৰো। মই ইয়াতে প্ৰেম বুলি কওঁতে ল'ৰা ছোৱালীৰ মাজত হোৱা প্ৰেমৰ কথাটো ক'ব খোজা নাই, আৱেগিক প্ৰেমৰ কথাটো ক'ব খোজা নাই, কিন্তু ঈশ্বৰৰ প্ৰেম, ঈশ্বৰে কেনেকৈ মানৱ জাতিক প্ৰেম কৰে সেই প্ৰেমৰ কথাটো ক'ব খুজিছোঁ। ঈশ্বৰৰ প্ৰেমটো সদায় কি হয়? ছেক্ৰিফিচিয়েল। মানে ঈশ্বৰে নিজকে দান কৰা, ঈশ্বৰে নিজকে দান কৰা, এনেকুৱাটোহে এনেকুৱা প্ৰেমৰ কথাটো ক'ব খুজিছোঁ। ঈশ্বৰে আমাক প্ৰেম কৰাটো ছেক্ৰিফিচিয়েল, মানে তেওঁ আমাৰ কাৰণে নিজকে দান কৰিলে, তেওঁ পুত্ৰকে দান কৰিলে এনেকুৱা। আৰু এই প্ৰেম আমি বৰ্ণনা কৰিব নোৱাৰোঁ, আমাৰ ভাষা নাই। গতিকে আমি সেই ঈশ্বৰক আমি কি কৰিব লাগিব? ধন্যবাদ দিব লাগিব। এতিয়া বৰদিন আহি আছে। বৰদিনৰ যিটো মুখ্য কি ক'ম আমি থিম, মুখ্য থিমটোৱে হ'ল প্ৰেম। তেওঁ আমাক প্ৰেম কৰিলে আৰু আমাক প্ৰেম কৰাৰ কাৰণে তেওঁ নিজকে সদায় দিলে। তেওঁৰ পুত্ৰ, যাক প্ৰভু বুলি কোৱা হৈছে, ত্ৰাণকৰ্তা বুলি কোৱা হৈছে, উদ্ধাৰকৰ্তা বুলি কোৱা হৈছে, তেওঁ আমাৰ কাৰণে দান কৰিলে। যেতিয়া আমি এনে এজন ঈশ্বৰক বিশ্বাস কৰিম, তেতিয়া নিশ্চয় সেই প্ৰেমটো আমাক জাগিব, আমাৰ হৃদয়ত জাগিব। যেতিয়া ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত থাকিব, তেতিয়াহে আমি অন্যক আমি প্ৰেম কৰিবলৈ পাৰিম। ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত নহ'লে, জন্ম নহ'লে আমি মানুহৰ নিচিনা প্ৰেম কৰিব নোৱাৰোঁ। আজিকালি পৃথিৱীত কি হৈছে? মানুহৰ হৃদয়ত প্ৰেম নথকাৰ কাৰণে মানুহে মানুহৰ নিচিনা ব্যৱহাৰ কৰিব নোৱাৰে। কেতিয়াবা মাতৃও কি কৰিব পাৰে? নিজৰ সন্তানক মানে ত্যাগ কৰিব পাৰে, ৰাস্তাত পেলাই দিব পাৰে। যিটো গাৰ্বেজ, আজিকালি জেগাই জেগাই গাৰ্বেজ কিবা থাকে নহয়, কি বুলি কয়, ডাষ্টবিন থাকে নহয়, সেই ডাষ্টবিনতো পেলাই দিয়ে নিজৰ সন্তানক। এনেকুৱা মাতৃ থাকিব পাৰে জানো? পাৰে, থাকিব পাৰে। যেতিয়া ঈশ্বৰৰ প্ৰেম নাথাকিব, তেতিয়া সেই কাম কৰিব পাৰে। যেতিয়া ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত থাকে, আমি উঠনি পালোঁ, শত্ৰুকো প্ৰেম কৰিব পাৰে। যেতিয়া শত্ৰু আহে, শত্ৰুকো আমি দয়া কৰিব পাৰোঁ। আৰু এইটো সঁচাকৈ মানুহৰ কাৰণে অসম্ভৱ। মানুহে শত্ৰুক কেতিয়াও প্ৰেম কৰিব নোৱাৰে, অবাস্তৱ। তাৰমানে নট নেচাৰেল। শত্ৰুক প্ৰেম কৰাটো কেতিয়াও যুক্তি সাব্যস্ত নহয়, যুক্তি নাই তাত আমাৰ সমাজৰ কাৰণে বা মানুহৰ কাৰণে। কিন্তু যেতিয়া আমি মহান ঈশ্বৰৰ সন্ধিখনত আহিম, তেতিয়া আমি শত্ৰুকো আমি প্ৰেম কৰিব পাৰোঁ। মই শেষতে কৰিলোঁ, শেষতে এটা বাক্য পঢ়িবৰ কাৰণে চেষ্টা। বাক্য মানে এজন মানুহ যাৰ নামটো ফেবিয়ান মুছাই নাম আছে। কোন হয় মই নাজানো, মই পাইছোঁহে এটা বাক্য। আৰু তেওঁ কি কৈছে প্ৰেমৰ সম্বন্ধে কি কৈছে সেইটো মই পঢ়ি দিব খুজিছোঁ দেই। ইংলিছে এনেকুৱা লিখা আছে, Love is the most beautiful thing in life. It's the unseen force that draws people together without questioning. It's the hidden beauty that people can see without sight. It's the hidden beauty that people can see without sight.
তাৰমানে প্ৰেম এনেকুৱা বিষয় বস্তু বোলে যাক আমাৰ চকু নাথাকিলে আমি দেখা পাব পাৰোঁ আমি হৃদয়েৰে আমি দেখা পাওঁ আৰু কিন্তু আমাৰ চকু থাকিও আমি বহুত সময়ত দেখা নাপাওঁ কিন্তু যেতিয়া ঈশ্বৰ প্ৰেম আমাৰ হৃদয় থাকে আমাৰ চকু নাথাকিলেও আমি দেখা পাওঁ ডাঙৰ গভীৰ এনেকুৱা বাক্য কৈছে তাৰপিছত কৈছে if love does not exist you will not exist বুলি কৈছে যেতিয়া ঈশ্বৰৰ প্ৰেম আপোনাৰ হৃদয়ত নাথাকিব তেতিয়া আপুনিও নাথাকিব কৈছে আৰু যদি সঁচাকে ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত যদি নাথাকে তেতিয়াহ'লে এইখন পৃথিৱীও নাথাকিব আৰু এইটোৱে আজি ঘটি আছে হয়নে নহয় আজি যুদ্ধ বিগ্ৰহ হৈছে মানুহে মানুহক কেনেকৈ মাৰিব পাৰে দেশ চৰকাৰ হৈ গৈছে ধ্বংস হৈ গৈছে এইটো কিহৰ কাৰণে সম্ভৱ মানুহে মানুহক ভাল পাব নোৱাৰাৰ কাৰণে প্ৰেম কৰিব নোৱাৰাৰ কাৰণে গতিকে আহক আমি ঈশ্বৰৰ সেই যিটো প্ৰেম আমাৰ হৃদয়ত যাতে আমি ল'ব পাৰোঁ আৰু পৰিয়াল হিচাপে স্বামী স্ত্ৰী হিচাপে সমাজত থকা ব্যক্তি হিচাপে যাতে আমি ঈশ্বৰৰ প্ৰেমটো যাতে আমি হৃদয়ত ল'ব পাৰোঁ ঈশ্বৰে আশীৰ্বাদ কৰক।